নদীৰ মথাউৰি ছিগিছে মথাউৰি ছিগাৰ ফলতে হুৰা হুৰে এতিয়া পানী সোমাইছে কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে জলমগ্ন পৰিছে চৰকাৰী কাৰ্যালয় পৰ্যন্ত ডুব গৈছে ইমানেই নহয় প্ৰলয়ংকাৰী বানে কালভাৰ্ট পৰ্যন্ত চকুৰ সন্মুখতে উটুৱাই লৈ গৈছে ভয়ংকৰ বানৰ দৃশ্য মুহূৰ্তে মুহূৰ্তে পানী বৃদ্ধি পাইছে তিনিখনকৈ নৈ উফন্দি উঠিছে তিনিখনকৈ নৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু বিশেষকৈ ব্ৰহ্মজান নৈৰ মথাউৰি ছিগাৰ পাছতে ব্ৰহ্মজান নৈৰ পানীয়ে চৌদিশ বুঢ়াই পেলাইছে আমাৰ হাতত দৃষ্টাংশ আছে আমি এক্সক্লুচিভ দৃষ্টাংশ দেখুৱাইছে চাওক কেনেদৰে মথাউৰি ছিগাৰ পাছতে হুৰা হুৰে পানী সোমাইছে ব্ৰহ্মজান নৈ আৰু কুকুৰজান নৈৰ পানী সোমাইছে হুৰা হুৰে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে গহপুৰত তিনিখনকৈ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মজান আৰু কুকুৰজান নৈৰ মথাউৰি ছিগি হুৰা হুৰে পানী সোমাইছে মুহূৰ্তৰ ভিতৰতে বানে সকলো ধাহিমুহি লৈ গৈছে চিকিৎসালয় ৰাজচক্ৰ কাৰ্যালয় পৰ্যন্ত এতিয়া পানীৰ তলত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত ফুলনি নদীৰ পানীয়েও গহপুৰৰ 9 বিল অঞ্চল বুঢ়াই পেলাইছে কালভাৰ্ট পৰ্যন্ত উটুৱাই লৈ গৈছে কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে আৰু এনেধৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখত বানে সকলোবোৰ ধাহিমুহি লৈ গৈছে চকুৰ সন্মুখত কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে চকুৰ সন্মুখত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে কিয়নো ব্ৰহ্মজান আৰু কুকুৰজান নৈৰ মথাউৰি ছিগিছে ব্ৰহ্মজান আৰু কুকুৰজান নৈৰ মথাউৰি ছিগাৰ ফলত এইদৰে হুৰা হুৰে পানী প্ৰৱেশ কৰিছে হুৰা হুৰে এনেদৰে পানী সোমাইছে দৃষ্টান্ত দেখুৱাইছো গহপুৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ব্ৰহ্মজান কুকুৰজান ফুলেঙি নদীৰ পানীয়ে এফালৰ পৰা সকলোবোৰ ধাহিমুহি লৈ গৈছে বিশেষকৈ ব্ৰহ্মজান নৈৰ মথাউৰি ছিগিছে কুকুৰজান নৈৰ মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত মথাউৰি ছিগি এনেদৰে হুৰা হুৰে পানী সোমাইছে পানী ইমানেই প্ৰবল বেগেৰে প্ৰবল সোঁতেৰে সোমাইছে যে বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে ফুলেঙি নদীৰ পানীয়ে 9 বিল অঞ্চল জলমগ্ন কৰি তুলিছে মুহূৰ্তৰ ভিতৰতে কালভাৰ্ট পৰ্যন্ত উটুৱাই লৈ গৈছে প্ৰলয়ংকাৰী বানে তিনিখনকৈ নৈ উফন্দি উঠিছে আৰু এই তিনিখনকৈ নৈৰ বানে এফালৰ পৰা সকলোবোৰ ধাহিমুহি লৈ গৈছে গাঁৱে গাঁৱে প্ৰৱেশ কৰিছে পানী মুহূৰ্তৰ ভিতৰতে মানুহৰ ঘৰৰ চোতালত পানী মুহূৰ্তৰ ভিতৰতে ৰাস্তা ঘাট পদূলি সকলো পানী সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ এলেকা এক অভাৱনীয় পৰিস্থিতি ৰাজ্যত পুনৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা আশংকা প্ৰকাশ কৰা হৈছে আৰু এইবাৰ গহপুৰত বানে চলাইছে তাণ্ডৱ এয়া গহপুৰৰ দৃষ্টান্ত গহপুৰত তিনিখনকৈ নৈয়ে তাণ্ডৱ লীলা চলাইছে তিনিখনকৈ নৈ উফন্দি উঠিছে ফুলেঙি নদী কুকুৰজান নদী আৰু ব্ৰহ্মজান নদী এই তিনিখনকৈ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মজান নৈ আৰু কুকুৰজান নৈৰ মথাউৰি ছিগিছে মথাউৰি ছিগাৰ ফলত হুৰা হুৰে পানী প্ৰৱেশ কৰিছে বিস্তীৰ্ণ এলেকা পানীয়ে এইদৰে সকলোবোৰ ধাহিমুহি লৈ গৈছে তিনিওখন নদীৰ বাঢ়নি পানীয়ে এফালৰ পৰা সকলোবোৰ জলমগ্ন কৰি তুলিছে চৰকাৰী কাৰ্যালয় পৰ্যন্ত এতিয়া বানৰ তলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখত কালভাৰ্ট পৰ্যন্ত উটুৱাই লৈ গৈছে প্ৰলয়ংকাৰী বানে আৰু চাওক কিমান বেগেৰে পানীৰ সোঁত নামিছে এয়া চাওক কিমান বেগেৰে পানী নামিছে পশুধন পৰ্যন্ত বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে যাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওবাসীয়ে এতিয়া সংকটত ভুগিবলগীয়া হৈছে আশংকাত ভুগিবলগীয়া হৈছে কিয়নো ঘৰৰ চোতালত ইতিমধ্যে পানী কোন মুহূৰ্তত পানী গৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে কোন মুহূৰ্তত ঘৰ উটুৱাই লৈ যায় তাৰ কোনো ঠিকনা নাই কিয়নো এয়া চাওক ঘৰৰ চোতাল পৰ্যন্ত পানী মুহূৰ্তৰ ভিতৰতে ঘৰৰ চোতাল পানী হৈ পৰিছে কোন মুহূৰ্তত পানী গৈ এতিয়া ঘৰত উঠে তাৰ কোনো ঠিকনা নাই যাৰ বাবে হাহাকাৰ পৰিস্থিতি আছে দমকলৰ অৱস্থা দমকল কিমান বেছি দূৰলৈকে কিমান বেছিলৈকে কিমান উচ্চতালৈকে পানী উঠিছে চাওক এক প্ৰলয়ংকাৰী ৰূপ তিনিখনকৈ নৈয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে ইয়াৰ পিছতে এতিয়া গাঁওবাসী আশংকাত ভুগিবলগীয়া হৈছে কোন মুহূৰ্তত কি হয় তাৰ কোনো ঠিকনা নাই কিয়নো মথাউৰি ছিগিছে ব্ৰহ্মজান নৈ আৰু কুকুৰজান নৈৰ মথাউৰি ছিগি হুৰা হুৰে পানী প্ৰৱেশ কৰিছে 9 বিল অঞ্চল ফুলেঙি নদীৰ পানীয়ে 9 বিল অঞ্চল বুঢ়াই পেলাইছে কেইবাটাও অঞ্চলত এইদৰে জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল বাঢ়নি পানীয়ে এফালৰ পৰা বুঢ়াই পেলাইছে যাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গহপুৰত এইবাৰ বানে তাণ্ডৱ চলাইছে আৰু বানৰ এনে প্ৰলয়ংকাৰী ৰূপত সকলোৱে হাহাকাৰ কৰিবলগীয়া হৈছে এনে প্ৰলয়ংকাৰী ৰূপত আতংকিত হৈ পৰিছে গাঁওবাসী আশংকাত ভুগিবলগীয়া হৈছে কিয়নো কোন মুহূৰ্তত কি হয় কোনো ঠিকনা নাই কিয়নো ঘৰৰ চোতাল পৰ্যন্ত পানী আৰু এনেদৰে যদি
ভাবিবলৈ হয় তেন্তে কোন মুহূৰ্তত পানী ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তাৰ কোনো ঠিকনা নাই। কালভাৰ্ট উটুৱাই লৈ গৈছে, পশুধন পৰ্যন্ত উটুৱাই লৈ গৈছে বানে। ইয়াৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মুহূৰ্তৰ ভিতৰতে সকলোবোৰ এফালৰ পৰা ঘাঁহি বহি লৈ গৈছে। তিনিখনকৈ নৈয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে, ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মজান, কুকুৰজান আৰু কুলেঙি নৈ, এই তিনিখনকৈ নৈৰ তাণ্ডৱ লীলাত এতিয়া আতংকত ভুগিবলগীয়া হৈছে, আশংকাত থাকিবলগীয়া হৈছে এতিয়া গাঁওবাসী। কিয়নো কোন মুহূৰ্তত বানে কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই। ৰাজ্যত বান পৰিস্থিতি পুনৰ ভয়ংকৰ হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ গহপুৰত তিনিখনকৈ নৈয়ে এনেদৰে তাণ্ডৱ চলাইছে আৰু এই তিনিখনকৈ নৈৰ তাণ্ডৱত এতিয়া এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মথাউৰি ছিগি হুৰাহুৰে এতিয়া পানী সোমাইছে, যাৰ ফলত আশংকাত ভুগিবলগীয়া হৈছে। কিয়নো পানী কোন মুহূৰ্তত ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু সকলো ধ্বংস কৰে তাৰ কোনো ঠিকনা নাই। হুৰাহুৰে পানী সোমাইছে এতিয়া গাঁৱৰ ভিতৰত। ইয়াৰ পিছতে এতিয়া পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰী কাৰ্যালয় পৰ্যন্ত এতিয়া বানত বুৰ গৈছে। চৰকাৰী কাৰ্যালয় পৰ্যন্ত এতিয়া পানীৰ তলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গহপুৰত বিশেষকৈ প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, য'ত এফালৰ পৰা বানে সকলোবোৰ ঠাহি বহি লৈ গৈছে। ব্ৰহ্মজান আৰু কুকুৰজান নৈ, কুলেঙি নৈ, এই তিনিখনকৈ নৈৰ পানীয়ে মুহূৰ্তৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। মুহূৰ্তৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে আৰু এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মথাউৰি ছিগিছে আৰু মথাউৰি ছিগি হুৰাহুৰে পানী প্ৰৱেশ কৰিছে, হুৰাহুৰে পানী সোমাইছে। কুলেঙি নৈৰ পানীয়ে নবিল অঞ্চল বুৰাই পেলাইছে। মুঠৰ পৰা গহপুৰত এতিয়া তিনিখনকৈ নৈয়ে তাণ্ডৱ চলাইছে আৰু এনেদৰে তীব্ৰ বেগত প্ৰবল সোঁতেৰে পানী প্ৰৱেশ কৰিছে, যাৰ ফলত এতিয়া গাঁওবাসীয়ে আশংকাত ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিমান বেছি বেগেৰে কিমান প্ৰবল সোঁতেৰে পানী প্ৰৱেশ কৰিছে চাওক। এনেকৈ যদি পানী প্ৰৱেশ কৰে, এনেকৈ যদি জলস্তৰ বৃদ্ধি পাই গৈ থাকে তেন্তে পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ গহপুৰত বানে তাণ্ডৱ চলাইছে। কালভাৰ্ট পৰ্যন্ত বানে উটুৱাই লৈ গৈছে, পশুধন পৰ্যন্ত উটুৱাই লৈ গৈছে, যাৰ ফলত হাহাকাৰ পৰিস্থিতি, অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তিনিখনকৈ নৈয়ে গহপুৰত এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মজান, কুকুৰজান নৈৰ মথাউৰি ছিগি হুৰাহুৰে পানী সোমাইছে, হুৰাহুৰে পানী প্ৰৱেশ কৰিছে। কুলেঙি নদীৰ পানীয়েও গহপুৰৰ নবিল অঞ্চল ঘূৰাই পেলাইছে। কালভাৰ্ট উটুৱাই লৈ গৈছে, পশুধন উটুৱাই লৈ গৈছে। ৰাস্তা ঘাট পদূলি সকলোবোৰ এতিয়া কেৱল পানীয়েই পানী। মানুহৰ ঘৰৰ চোতাল পৰ্যন্ত জলময় হৈ পৰিছে আৰু যদি এনেদৰে পানী বৃদ্ধি পাই গৈ থাকে, নৈৰ পানী যদি এনেদৰে বৃদ্ধি পাই গৈ থাকে তেন্তে পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ হৈ পৰিব পাৰে, যাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ গহপুৰত এতিয়া এনেদৰে বানৰ প্ৰলয়ংকাৰী ৰূপ, বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে, যাৰ ফলত এতিয়া আতংকত ভুগিবলগীয়া হৈছে, আশংকাত ভুগিবলগীয়া হৈছে। কাৰণ কোন মুহূৰ্তত পৰিস্থিতি কি হয় তাৰ কোনো ঠিকনা নাই। আৰু এনেদৰে যদি প্ৰবল বেগেৰে পানী বাঢ়ি গৈ থাকে তেন্তে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰো আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ তিনিখনকৈ নৈ ওফন্দি উঠিছে আৰু এই তিনিখনকৈ নৈ ওফন্দি উঠাৰ ফলত এই তিনিওখন নৈৰ পানী এনেদৰে যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পিছত এনেদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে, ঘাইপথত পানী উঠিছে। ইমানেই নহয়, চৰকাৰী কাৰ্যালয় পৰ্যন্ত এতিয়া পানীৰ তলত, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় পৰ্যন্ত এতিয়া বানত বুৰ গৈছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এয়া চাওক, একাঠু পানী, একাঠুতকৈও অধিক আছে পানী আৰু এনেদৰে জলমগ্ন হৈ পৰিছে মুহূৰ্তৰ ভিতৰতে। দমকল পৰ্যন্ত ডুব গৈছে আৰু এনেধৰণৰ এক
অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এই দৃশ্য দেখি আপুনি অনুমান কৰিব পাৰিব কিমান বেগেৰে পানী বৃদ্ধি পাইছে, কিমান বেগেৰে পানী প্ৰৱেশ কৰিছে। এই দৃশ্য দেখি নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে। আৰু এনেদৰে যদি পানী বৃদ্ধি পাই গৈ থাকে তেন্তে পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ হৈ পৰিব পাৰে। ৰাজ্যত এতিয়া বান পৰিস্থিতি বৰ্তমানে অব্যাহত আছে। উজনি জিলাকেইখনত বানৰ ফলত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ বা যোৰহাট জিলাখনত বানৰ ফলত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া আপোনালোকে দেখিছে। আৰু বিশেষকৈ যিহেতু ৰাজ্যত এতিয়া ধুমুহা বৰষুণে তাণ্ডৱ চলাই আছে, বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া, বিভিন্ন প্ৰান্তত বৰষুণ আহি আছে। মহানগৰীকে ধৰি আন কেইবাটাও প্ৰান্তত বৰষুণ দি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ যিটো সতৰ্কবাণী জাৰি কৰিছে 6 আগষ্ট পৰ্যন্ত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আৰু এনেদৰে বৰষুণ নেৰানেপেৰা যি বৰষুণ, যি ধাৰাসাৰ বৰষুণৰ ফলত নৈসমূহৰ জলস্তৰ এইদৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। নৈসমূহত থকা উফন্দি উঠা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূবত বৰষুণে আলাৰ জাৰি কৰা হৈছে। উত্তৰ পূব নাগালেণ্ড, অৰুণাচলকে ধৰি কেইবাখনো ৰাজ্যত বৰষুণ দি আছে নেৰানেপেৰাকৈ। অসমতো আজি বিগত দুই তিনি দিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে। মহানগৰীত আজি পুৱাৰ ভাগৰে পৰা বৰষুণ দি আছে, বতৰ ডাৱৰীয়া হৈ আছে বিভিন্ন প্ৰান্তত। আৰু এনেদৰে যদি বৰষুণ বন্ধ নহয়, যদি এনেদৰে নেৰানেপেৰাকৈ বৰষুণ দি থাকিবলৈ হয় তেন্তে নৈসমূহে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে। ইতিমধ্যে কেইবাখনো নৈ এনেদৰে উফন্দি উঠিছে। বিশেষকৈ গহপুৰত এতিয়া 3খনকৈ নৈয়ে তাণ্ডৱ চলোৱা আৰম্ভ কৰিছে। ব্ৰহ্মজান, কুকুৰজান আৰু সুলেনী নদীৰ পানীয়ে বিস্তীৰ্ণ অঞ্চল ঘূৰাই পেলাইছে। ব্ৰহ্মজান আৰু কুকুৰজান নৈ মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত হুৰে পানী প্ৰৱেশ কৰিছে। কেইবাখনো গাঁৱত জলমগ্ন হৈ পৰিছে। চৰকাৰী কাৰ্যালয় পৰ্যন্ত বুৰি গৈছে, কালভাৰ্ট উটুৱাই লৈ গৈছে, পশুধন উটুৱাই লৈ গৈছে। একাঠু পৰ্যন্ত পানী, ঘৰৰ চোতালত পানী। আৰু যদি এনেদৰে থাকিবলৈ হয় তেন্তে পানী যিকোনো মুহূৰ্তত ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰো আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰা আশংকা প্ৰকাশ কৰা হৈছে। আমি ফুল প্লেটৰ সহায়ত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। কামঘণ্টা বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে গোটেই পানী। এজাক মানে কি অকণমান বৰষুণ দিলেই হৈ যায়। ড্ৰেইন এটা ড্ৰেইনো মানে ক্লিয়াৰ কৰা নাই, গোটেই ড্ৰেইনবিলাকে জাম হৈ আছে। ড্ৰেইনৰ জহতেতো এইবিলাক হৈ আছে। টাউন কমিটি এটা ড্ৰেইন চাফা কৰা নাই ভালকৈ। বৰ বস্তু মানে কি তলপানীতো অৱস্থাই নাই, গোটেইখিনিতো নষ্ট হ'লেই। টাউন কমিটি বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে গোটেই পানী। এজাক মানে কি অকণমান বৰষুণ দিলেই হৈ যায়। ড্ৰেইন এটা ড্ৰেইনো মানে ক্লিয়াৰ কৰা নাই, গোটেই ড্ৰেইনবিলাকে জাম হৈ আছে। ড্ৰেইনৰ জহতেতো এইবিলাক হৈ আছে। টাউন কমিটি এটা ড্ৰেইন চাফা কৰা নাই ভালকৈ। বৰ বস্তু মানে কি তলপানীতো অৱস্থাই নাই, গোটেইখিনিতো নষ্ট হ'লেই। টাউন কমিটি বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে গোটেই পানী। এজাক মানে কি অকণমান বৰষুণ দিলেই অৱস্থাই নাই, গোটেইখিনিতো টাউন কমিটি বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, টাউন কমিটি বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে গোটেই পানী। এজাক মানে কি অকণমান বৰষুণ দিলেই হৈ যায়। ড্ৰেইন এটা ড্ৰেইনো মানে ক্লিয়াৰ কৰা নাই, গোটেই ড্ৰেইনবিলাকে জাম হৈ আছে। ড্ৰেইনৰ জহতেতো এইবিলাক হৈ আছে। টাউন কমিটি এটা ড্ৰেইন চাফা কৰা নাই ভালকৈ। বৰ বস্তু মানে কি তলপানীতো অৱস্থাই নাই, গোটেইখিনিতো নষ্ট হ'লেই। টাউন কমিটি বনোৱাই নাই এতিয়া। হেৰি মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে গোটেই পানী। এজাক মানে কি অকণমান বৰষুণ দিলেই হৈ যায়। ড্ৰেইন এটা ড্ৰেইনো মানে ক্লিয়াৰ কৰা নাই, গোটেই ড্ৰেইনবিলাকে জাম হৈ আছে। ড্ৰেইনৰ জহতেতো এইবিলাক হৈ আছে। টাউন কমিটি এটা ড্ৰেইন চাফা কৰা নাই ভালকৈ। বৰ বস্তু মানে কি তলপানীতো অৱস্থাই নাই।